সকলোকে নমস্কাৰ মোৰ গাৰ্ডেনিঙৰ অন্য এটা ভিডিঅ'লে আজি ইয়া দেখিছেনে ইমান ধুনীয়া ধনিয়াখিনি যে দেখিছে আৰু ইমান যে ওখ হৈছে আপোনালোকে হয়তো ভাবিছে এয়া হাইব্ৰিড হয় বুলি এয়া কিন্তু হাইব্ৰিড নহয় এনেকুৱা লোকেল ধনিয়াই হয় লোকেল ধনিয়া হয় যদিও হাইব্ৰিড নিচিনা ইমান ওখ হৈ গৈছে কেনেকেনো ওখ হৈছে আৰু মইনো কি কৰি ৰুইছিলোঁ আপোনালোকক কৈ আছোঁ বাৰু শেষৰলৈকে ভিডিঅ'টো চাব স্ক্ৰিপ্ট নকৰিব তেতিয়া গম পাব আৰু আগতেও মই এনেদৰে ৰুই পাইছোঁ আৰু ইয়াৰ মাজে মাজে কেপচিকামৰ পুলিও আছে আৰু ওখ হৈছেগৈ আৰু কেইদিনমান পাছত লাগিব আৰু লগতে পনুৰো ৰুইছোঁ মই পাতখিনি কাটি দিলোঁ আৰু সেই ভিডিঅ'খিনিও থৈ দিছিলোঁ মই কাটা পাতখিনি কাটি দিয়া ভিডিঅ'খিনিও কিন্তু যদি ভিডিঅ' বেছিকৈ হৈ যায় মোৰ জানেই নহয় উল্টা ফুল্টা হৈ যায় ডিলিট কৰি পালোঁ সেয়া ডিলিট হৈ গ'ল আৰু এতিয়া আপোনালোকক দেখুৱাই দিছোঁ ৰুই যোৱা এতিয়া পোখাও মেলিছেগৈ ধুনীয়াকৈ মানে যিটুকুৰা জেগাত ৰুইছিলোঁ সেয়া পূৰা চেচুক নিচিনা আছিলে সেইটো কাৰণে ভাল হোৱা নাছিলে এতিয়া অকণমান ৰ'দত দি দিছোঁ আৰু ৰুই দিছোঁ এইখিনি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক চৰাই কান্দি আছে পূৰা একদম এতিয়া লৈ আহিছোঁ আপোনালোকক মোৰ পালেং বাৰীখনলৈ আপোনালোকে হয়তো ভাবিছে লোকেল ধনিয়াৰ পৰা হাইব্ৰিড ধনিয়া কেনেকৈ হ'ল তাৰ জাৰ্ণিটো কম বুলি কৈ কিনে এতিয়া পালেংখিনি আমাক দেখুৱাই ঠগিবলৈ আহিছে বুলি ভাবিছে হয়তো সেইটো কথা নহয় বাৰু পালেং ধনিয়া একেই বস্তু মানে ৰোৱা প্ৰচেছটো আৰু এয়া ধনিয়া পালেংখিনি যে দেখিছে ঘন ঘন হৈ আছে তাৰে পালেংখিনি মই উঘালি মেলি যিখিনি খালী জেগা আছে তাতে মই ৰুই দিম আৰু তেনেদৰে ৰুই দিলে মানে সেই যে ধনিয়াখিনি দেখিছিলে সেই ধনিয়াখিনিৰ নিচিনা ধুনীয়া চেহেৰাটো উঠিব আৰু ডং খাব পাৰিব পালেঙৰ মই ধনিয়াখিনিও তেনেদৰে ৰুইছিলোঁ আৰু ধনিয়াখিনি ৰুওঁতেতো আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ সেইবাবে পালেং কেইজোপা ৰুওঁতে আপোনালোকক দেখুৱাম বুলি ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ আৰু এয়া দেখিছে নহয় ৰুবলৈ মই আগবাঢ়ি গৈছোঁ লগতে এয়া অকণমানি কাঠি এডাল লৈ লৈছোঁ উঘালিবৰ সুবিধা হ'বৰ বাবে কাৰণ ইমান ঘন ঘনকৈ আছে মিট ল'লে মানে পালেংজোপাও নষ্ট হৈ যাব সেইকাৰণে অকণমানি লাঠি এডাল লৈ লৈছোঁ জোঙা লাঠি তাৰপিছত উঘালি যিখিনি ঘন হৈ আছে সেইখিনিত উঘালি দিম উঘালি কিনে খালী জেগাখিনি ৰুই দিম আৰু ইয়াতে জেগাও কম হৈছে দেই খুব কম ঠাইতে সিঁচি দিয়া হ'ল আৰু ভাল এটুকুৰা জেগাত আকৌ ৰুব পৰা হ'লে আৰু ধুনীয়া হ'লে এনেদৰে মই যিকোনো বস্তু মানে লফা হওক পালেং হওক তেনেদৰে ৰুই দিওঁ আৰু খুব ডাঙৰ হয় এবাৰ লফাটো সিমান ৰুব নোৱাৰিলোৱে মই নোৰুলোৱে কেইজোপামান এনেই ৰুই থৈছোঁ আৰু বাৰীতে পানী দিবও পোৱা নাই সময় মিলাব নাই পৰা আৰু সোনকালে গধূলি হৈ যায় নহয় আকৌ ভিডিঅ' আপলোড কৰিবৰ কাৰণে পথাৰলৈ যাওঁ আহোঁতে গধূলিয়ে হৈ যায় আৰু এইফালে হাবিও হৈ আছে বন কেইজোপামানো উঘালি দিছোঁ চাঞ্চতে নহ'লে আকৌ থাকিয়ে যায় উঘালিম বুলি ক'লে তাৰ আগদিনাখনো মই ৰুলোঁ বাৰু কেইজোপামান ৰোৱা হ'ল গোটেইবোৰ ৰোৱা নহ'ল আজি সম্পূৰ্ণকৈ ৰুই দিব লাগিব আৰু বেলেগ এটুকুৰা ঠাই বিচাৰিব লাগিব আৰু ৰুবলৈ ঠাই তেনেকৈ খালী নাই আমাৰ বাৰীখনো ইমান ডাঙৰ নহয় তেনেকৈ উলিয়াব লাগিব জেগা অকণমান আৰু আপোনালোকে ৰুলে মানে একদম লগে লগে পানী দিব দেই গধূলিয়ে ৰ'দ চাই ৰাতিপুৱাই ৰ'দ চাই একদম লগে লগে পানী দিব কাৰণ পাতখিনি বৰ লেহুকা টাইপৰ সেইটো কাৰণে পটককৈ মৰহি যায় আৰু মৰি যাব আৰু বৰষুণ দি থাকিলে একো নাই বাৰু বৰষুণ দি থাকিলে ৰুবলৈ ভালে ৰোৱাৰ লগে লগে একেবাৰে জি উঠি যায় আকৌ একো বেলেগকৈ কষ্ট কৰিব নালাগে কিন্তু এই পালেং এইবোৰ বস্তু একদম মানে ৰোৱাৰ লগে লগে পানীয়ে দিব লাগিব বেঙেনা চেঙেনা ৰুলেও এদিন পানী নিদিলেও বাৰু একো নাই ৰোৱা দিনাখন পাছদিনাখন দিলেও কোনো কথা নাই কিন্তু পালেংবোৰ পাতখন লেহুকাৰ কাৰণে মানে মৰি যোৱা চান্সটো থাকে সেইবাবে আপোনালোকে পানীটো দিব ৰোৱাৰ পিছত 2-3 দিন একেৰাহে দি দিলেও আৰু নিদিলেও হ'ব ধুনীয়াকৈ লহপহকৈ ডাঙৰ হৈ আহিবই আৰু মাজে মাজে আৰু দি থাকিলে ভাল নিদিলেও কোনো কথা নাই বাৰু কিন্তু প্ৰথমতে জীয়াই ল'বলৈ আৰু কষ্ট হয় যদি ৰ'দ দি থাকে একেৰাহে বৰষুণ দি থাকিলেতো কথাই নাই ৰোৱাৰ লগে লগে জি উঠি যায় বতৰটো অৱশ্যে আজি ডাৱৰীয়াই আছিলে এতিয়াহে ৰ'দটো ওলাইছে মই কিন্তু আগবেলাতে ৰুই দিছোঁ পাছবেলা সময় নাপাম বুলি পাছবেলা পানী দি দিব লাগিব আৰু ভালকৈ ভিডিঅ'টো যদি আপোনালোকৰ বাবে অকণমান হ'লেও উপকাৰী বুলি ভাবিছে তেনেহ'লে লাইক এটা কৰি দিব ভিডিঅ'টো যদি কোনোবাই নতুন কোনোবাই চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব
ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে। আৰু যিসকল মোৰ ছাবস্ক্ৰাইবাৰ তেখেতসকলে মোক লাইক এটা কৰি কমেণ্ট এটা কৰি দিব। আৰু আমাৰ এই শাকবোৰত কোনো ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা নহয়, চব ঘৰুৱা জৈৱিক সাৰ ব্যৱহাৰ কৰা হয়। যেনে ধৰক গোবৰ সাৰ, পাচলিৰ বাকলি, গছৰ পাত, লগতে কলগছ যিজোপা কাটি পেলোৱা হয় তাৰ আলুটো খুব সাৰ থাকে। মই দেখুৱাম বাৰু কেনেদৰে সাৰ আমাৰ প্ৰস্তুত কৰোঁ। আৰু পাতবোৰো সাৰি মেলি এনেকৈ জমা কৰি থৈ দিওঁ সাৰৰ বাবে। লগতে চাহপাতবিলাকো পেলাই নিদিব দেই আপোনালোকে, সেইবোৰো ফুল চুলত দিবৰ কাৰণে ভাল। মই তেনেকৈও থৈ দিওঁ। আৰু ইফালে মোৰ ৰোৱা প্ৰায় শেষ হ'বলৈ হৈছে। আৰু ইফালে গোবৰ পেলাই থৈ দিয়া হৈছে। বৰষুণ দিলে মানে অকণমান ছটিয়াই দিব লাগিব আৰু। আৰু এইফালে ৰুই মেলি প্ৰায় হৈ গ'ল। এতিয়া আৰু পানী দিয়াতহে কথা। এতিয়াই তিনিটো পানী গধূলি দিম মই, আৰু পানী দিয়াখিনি দেখুৱাই দি থাকোঁ আপোনালোকক। আৰু এইফালে জেগা এটাত ভাল জেগা এটাত ৰুম বুলি কৈছিলে নহয়, এডোখৰতে ৰুব লাগিব। আৰু আলুৰ গছ কেইজোপা মৰি থাকিছে, আলুখিনি খান্দি পেলাম। খান্দি পেলালে আপোনালোকক নিশ্চয় দেখুৱাম বাৰু। এইখিনিতে ৰুই দিম পালেং শাক লাইনকৈ তেতিয়া। আৰু এইফালে মটৰখিনিও ফুলিবলৈ ধৰিছে। আৰু এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।